প্ৰশাসনৰ ফালৰ পৰা মানুহ আহিছে নেকি বাইদেউ? প্ৰশাসনৰ ফালৰ পৰা একোৱে অহা নাই। বানত উটি বুৰি ফুৰিছোঁ। ভাল ঠাইত হ'লে মানে চাবলৈ ঢেৰ মানুহ আহে। এতিয়া বানপানী হৈ আছে, কোনোৱে খা খাব ল'বলৈ অহা নাই। ভোটৰ সময়ত দলে দলে মানুহ আহে, ভোট দিব ভোট দিব। ভোট দি জিকালোঁ, এতিয়া ৰজা হৈ গাদীত বহি খাই আছে। প্ৰজাসকলৰ কি হৈছে তেওঁলোকৰ চাবলৈ সময় নাই। কেতিয়া পাইছে বানপানী? বানপানী কালিৰ পৰা। বানপানী বুলিয়ে নহয় আচলতে আমাৰ এই সেউজীপাম এলেকাটোত সেউজীপাম এজাক বৰষুণতে আমি ৰাস্তা জলমগ্ন হৈ যায়। স্কুললৈ ল'ৰা ছোৱালীবিলাক নিবলৈও বহুত অসুবিধা হয় আৰু বিশেষকৈ আমাৰ ৰাস্তাটো ঠেক হোৱাৰ পৰাটো আৰু এটা সমস্যা। আৰু বিশেষকৈ আমি পৌৰসভাক বাৰম্বাৰ অনুৰোধ জনাই আছিলোঁ ৰাস্তাটো দুয়ো কাষটো ছাইড বামটো অলপ বহল কৰি দিবৰ কাৰণে। এখন গাড়ী গ'লে এখন ধৰক বাইক আৰোহীৰ লগত ক্ৰছ কৰিবলৈ বা পাৰ হ'বৰ কাৰণেও বহুত সমস্যা এটা হয়। আৰু বিশেষকৈ আমাৰ ৱাৰ্ড মেম্বাৰ নথকাৰ কাৰণে আমাক পৌৰসভাই মাহীয়ে চকুৱে চাইছে নিচিনা আমাৰ অনুভৱ হৈ আছে। বিশেষকৈ বাৰম্বাৰ অনুৰোধ কৰি থকা স্বত্তেও আৰু বিশেষকৈ ইয়াত বানপানীৰ সমস্যাটো যথেষ্ট। বা পানী ওলাই যাব পৰীয়াকৈ এটা বিজ্ঞানসন্মত এটা ব্যৱস্থা যদি নকৰে, অদূৰ ভৱিষ্যতে ধৰক এই সেউজীপাম এই অঞ্চলটো জলমগ্ন হোৱা আকাংক্ষাটো আছে সম্পূৰ্ণ। প্ৰশাসন এতিয়ালৈকে আহিছেনে কিবা লোক? এতিয়ালৈকে প্ৰশাসন অহা নাই। আমি আশা কৰিছোঁ প্ৰশাসনে গোটেই অঞ্চলটো পৰিদৰ্শন কৰি কি ধৰণে বানপানীৰ পৰা এই সেউজীপামবাসী ৰক্ষা কৰিব পাৰে তাৰ কাৰণে এটা বিজ্ঞানসন্মত পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিমান আছে আপোনালোকৰ সেউজীপামৰ এই অঞ্চলৰ পৰিয়াল? আমাৰ ইয়াততো প্ৰায় 1000-1200 ঘৰ ওপৰতে হ'ব। দেখিছে আপুনি এতিয়া ইয়াত অংগনবাদী স্কুলো পানীৰ তলত বুৰু এটা অৱস্থা। প্ৰশাসনৰ ফালৰ পৰা মানুহ আহিছে নেকি বাইদেউ? প্ৰশাসনৰ ফালৰ পৰা একোৱে অহা নাই। বানত উটি বুৰি ফুৰিছোঁ। ভাল ঠাইত হ'লে মানে চাবলৈ ঢেৰ মানুহ আহে। এতিয়া বানপানী হৈ আছে, কোনোৱে খা খাব ল'বলৈ অহা নাই। ভোটৰ সময়ত দলে দলে মানুহ আহে, ভোট দিব ভোট দিব। ভোট দি জিকালোঁ, এতিয়া ৰজা হৈ গাদীত বহি খাই আছে। প্ৰজাসকলৰ কি হৈছে তেওঁলোকৰ চাবলৈ সময় নাই। কি ক'ব, কি আহ্বান জনাব? কি আহ্বান জনাব? এই ৰাস্তাটো অকণমান ডাঙৰ ওখ কৰি দিলে ভাল পাওঁ। ৰাইজৰ ইমান পানীত উটি বুৰি আহিছে, তেওঁলোককো অলপ সাহাৰ্য দিলে ভাল পাওঁ।